হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। আজি মই আপোনাক দেখাব বিচাৰিছোঁ মাৰুতি 800 কাৰ আমাৰ ওচৰত ইউৰ' 2 ইউৰ' 3 দুইখন আছে এভেইলেবল, আৰু তাৰ বাহিৰে বেলেগ গাড়ীও আছে। তো স্পেচিয়েলি আজি দেখাব বিচাৰিছোঁ মাৰুতি 800 কাৰ দুইখন, আৰু দুইখন ষ্টাৰ্ট হৈয়ে আছে। তো আপোনালোকক দেখাব বিচাৰিছোঁ মই এখন ব্লু কালাৰ ইউৰ' 3 হয়, আৰু এখন কি বুলি ক'ম এতিয়া কালাৰটো ঠিক মই আপোনালোকক ডাইৰেক্ট ক'ব নোৱাৰিম। কালাৰ আছিলে, নামটো পাহৰি গ'লোঁ। তো এইটো আপোনালোকে মানে গ্ৰে আৰু চিলভাৰ মিক্স কালাৰটো, আৰু যথেষ্ট এটা ধুনীয়া কালাৰ হয়। তো দুইখন গাড়ী ষ্টাৰ্ট হৈ আছে, আপোনালোকে গম পাইছে, চব গাড়ী ষ্টাৰ্ট হৈ আছে। আৰু কেনেকুৱা লাগিছে জনাব, মই আপোনালোকক ফুল ৰিভিউ দি দিছোঁ। আৰু আপোনালোকে যদি ল'ব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট নাম্বাৰতে কণ্টেক্ট কৰিব, আৰু ডকুমেণ্টছ আপ টু ডেট পাব, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব গাড়ী। আৰু পুলিচ ছাৰ্ভিচ হয়, কোনো গাড়ী একো কাম নাই, মাত শুনা পাইছে আপোনালোকে। আৰু মই সকলোখিনি দেখাই আছোঁ আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, আৰু যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু বহুতো গাড়ী আছে, ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকে 5,000 to 10,000লৈকে আপোনালোকে অফ পাব প্ৰতিখন গাড়ীত। তো যিকোনো গাড়ীয়ে নহওক, চব গাড়ীতে পাব আপোনালোকে অফ। তো ছাবস্ক্ৰাইবটো কৰি ল'ব। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰোঁ আপোনালোকে বহুতে মোলৈ কল কৰি পিনি কয় যে দাদা 1 লাখ টকাত বহুতে দেখোন চেভল্টৰ গাড়ী বা ফৰ্ডৰ গাড়ী সেইবোৰ দি থাকে। তো তেনেকুৱা গাড়ীবোৰ ল'লে ভাল হ'বনে, নে মাৰুতি 800 কাৰ ল'লে ভাল হ'ব বা অল্ট' ল'লে ভাল হ'ব, সেই কথাটো সোধে বহুতে। কাৰণ সেইখিনি গাড়ীটো বহুত মানে লাক্সাৰী হয়, আৰু বহুতখিনি ফিউচাৰ্ছো আহে। তো কোনখন গাড়ী ল'লে বেছি ভাল হ'ব? প্ৰায় এইকেইদিন মোক কল কেইবাটাও আহিছে, মানে ক'ৰবাৰ চেনেলত কিছুমানে চাই পিনি মোলৈ কণ্টেক্ট কৰে। তাৰপিছত বহুতে সোধে, কাৰণ মোৰ মানে ভিডিঅ'খিনি দেখেতো, মানে কাৰণ মই কেনেকৈ গাড়ী চাব লাগে, কেনেকৈ কি কৰিব লাগে গোটেইখিনি দেখাই দিওঁ। তো আমাৰ যোনটো ইউজফুল চেনেল আছে তাত গৈ আপোনাৰ চাব পাৰিব। আমি তাততো সকলোখিনি দেখাই থাকোঁ। মানে আপোনালোকে একেবাৰে নাজানিলেও, মানে গাড়ী কথা বা গাড়ীৰ বিষয়ে নাজানিলেও মানে গাড়ীখন আৰামত চাই পিনি আনিব পাৰিব, মানে কমচে কম বেছিক নলেজ এটাতো থাকিব। তো যোনখিনি জানেতো জানেই, যোনখিনি নাজানে সেইখিনি কাৰণেতো সুবিধা হয় ন। আৰু তেতিয়া মই এটা কথাই ক'ব বিচাৰোঁ, মাৰুতি কোম্পানী গাড়ী এখন আপোনালোকে 1 লাখ টকা বা 1.5 লাখ টকাৰ ভিতৰত যদি সেনেকুৱা মাৰুতি কাৰ বা আপোনালোকে মানে তেনেকুৱা অল্ট' এনেকুৱা গাড়ী যদি আপুনি যদি লয়, মানে আপোনালোকে ইমান চিন্তা কৰিবলগীয়া একো নাই। মানে চব বস্তু এভেইলেবল মাৰ্কেটত, আৰু কিবা এটা বস্তু গ'লেও খুব খৰচাটো ইমান নহয়, আৰু ধুনীয়াকৈ চলাই ফুৰিব পাৰি, ডকুমেণ্টছ এটা আপ টু ডেট থাকিলে হৈ গ'ল। কিন্তু চেভলেটৰ একচুৱেলি আমি নিজে চেভলেটৰ আমাৰ গাড়ী আছিলে, চেভলেট বিট আছিলে। চেভলেট কোম্পানী থাকোঁতেই, চেভলেটৰ লাষ্ট টাইমত মানে যেতিয়া চেভলেট যাব লৈছে, তেতিয়া আমাৰ গাড়ীখন বিকা হৈছে, মানে প্ৰায় 3 বিছামান দিয়া হৈছে এতিয়ালৈকে সেইখন গাড়ী। যোনে যাক বিকোঁ তেওঁ আকৌ আমাকে বিকিবলৈ কয়, মানে তেনেকুৱা হয় মানে। তাৰপিছত আমাৰ নিজৰ একেবাৰে নতুন গাড়ী কিনা আছিলে সেইখন। একচুৱেলি তেতিয়া দিনতে বস্তু পাবলৈ নাই, আৰু তেতিয়া দিনতে কিবা মেজৰ বেমাৰ এটা হৈ গ'লে ইমানেই প্ৰব্লেম হৈ যায়। মই যোনখিনি চেভল্টৰ অনাৰ হয় তাহাঁতিতো গম পায়েই হ'বলৈ, যেতিয়া মেজৰ কিবা এটা হৈ যাব ন, একদম মানে হৈ গ'ল। আৰু ফৰ্ডৰো একেই অৱস্থা, কিছুমান বস্তু পাবলৈ বহুত টান হৈ যায়। কাৰণ আমি নিজে সেইটো অলৰেডি ফেচ কৰি আহিছোঁ, মানে নিজৰ ঘৰত থাকোঁতে। তো চেভল্টৰ বিট এখন বা সেনেকুৱা গাড়ী এখনৰ ওপৰত, তো 1 লাখ টকাৰ গাড়ীখন পোৱাটো ডাঙৰ কথা নহয়। পিছত মানে অনাৰ পিছত বাতি থকাটোহে মেইন কথা। মানে আজি কিবা এটা ওলাই গ'ল, কাইলৈ কিবা এটা ওলাই গ'ল, পৰহিলৈ কিবা এটা ওলাই গ'ল, মানে ওলোৱাটো ওলাব, এইটো একদম মানে চিয়'ৰ, 100% চিয়'ৰ। আৰু ইয়াত মানে বনোৱা মানে ভালকৈ ছাৰ্ভিচিং কৰা ভাল মানে মানুহ পাবলৈ বহুত টান হৈ যায় ছাৰ্ভিচিং কৰিবলৈ সেনেকুৱা গাড়ী। আৰু আমি এবাৰতো চাবলৈ গ'লে ডিলাৰত দিও মানে এনেকুৱা হৈছে, গাড়ী এসপ্তাহলৈ বেমাৰেই ধৰিব পৰা নাই, এনেকুৱা অৱস্থা হৈ গৈছে। তাৰপিছতহে মানে কিবা এটা ওলালেগৈ, আৰু সেইটো ওলোৱাৰ পিছত মানে আকৌ নতুনকৈ প্ৰায় নাই বুলি ক'লেও মানে 15-20 হাজাৰমান টকা গৈছে। আৰু চেভল্টৰ যদি পাৱাৰ ষ্টিয়াৰিং গুচি যায়, পাৱাৰ ষ্টিয়াৰিঙৰ যদি মটৰটো গুচি যায়, তেতিয়াতো হৈ গ'ল। সেইটো বনাবতো অকণমান দিগদাৰেই হয় সঁচা কথা ক'বলৈ গ'লে। যদি কিনিবলৈ যায় প্ৰায় 38,000 to 40,000 মান গুচি যায়, সেইটো আমি নিজে পাইছোঁ এবাৰ। আৰু তাৰ বাহিৰে বাকীখিনিতো কথাটো ক'ব নাযাওঁ। তো গাড়ী এখনৰ কিনাৰ সময়ত গাড়ীখনৰ ওপৰত অকণমান জানি ল'ব লাগিব, গাড়ীখনে আপোনাক কেনেকুৱা কি মানে সুবিধাজনক হয় আপোনাৰ কাৰণে, মানে সেইটো জানি ল'লে বেছি ভাল। এনেই ঘপকৈ 1 লাখ টকা বা 1.5 লাখ টকা ঘপকৈ গাড়ী এখন লৈ লোৱাটো মানে অলপ ছেকেণ্ড হেণ্ড গাড়ী এখন লৈ লোৱাটো মানে অকণমান
মানে ভাবি চিন্তি কৰিব আৰু ইমানে কথা। তো সেইটোৱে, বহুতে মোক এইকেইদিন মানে কল কৰিছে, বহুতে সুধি আছে, চ' ইমানেই কথা। তো ভালকৈ জানি ল'ব আৰু বাকী আহক আমি দেখাই লওঁ গাড়ী। বৰ্তমান দেখাই দিছোঁ আপোনালোকক মাৰুতি 800 ইৰ' 2 হয়। এইফালে দেখা পাইছে এখন ইৰ' 2 কাৰ হয়, ডকুমেণ্টছ আপ টু ডেট আছে। আৰু এখনৰ পিছত ডকুমেণ্টছ এই বছৰৰ এই কেইদিনমানহে আছেগৈ, কিন্তু ডকুমেণ্টছ আপ টু ডেট কৰিব পৰা যাব, কোনো চিন্তা নাই। তো গাড়ী কিন্তু বহুত ধুনীয়া গাড়ী, এখন ফ্ৰেছ গাড়ী হয় আৰু যথেষ্ট এখন ভাল গাড়ী। ইঞ্জিন পূৰা ফ্ৰেছ হৈ আছে, একো চিন্তা কৰিবই নালাগে আৰু ট্ৰেন্সফাৰ কৰি দিয়া হ'ব প্ৰতিখন গাড়ীয়ে। এখন ইৰ' 3 হয়, পূৰা লুকছত থকা গাড়ী হয়। অকণমান জাষ্ট লেতেৰা হৈছে, কাৰণ বৰষুণ দিয়ে মানে অলপতো লেতেৰা হ'বই আৰু যেতিয়া ৱেডাৰৰ ওপৰতে ডিপেণ্ড কৰিব এইটো। তো আৰু ধূলি বহুত বেছি ধূলি। এইফালেদি ইৰ' 3 আৰু ইৰ' 2 আৰু কাৰ আহিবলগীয়া বহুত আছে, বহুতে কাৰ বিচাৰি আছে যিহেতু, আৰু কম দামতো আহিব। এয়া কম দামৰ গাড়ীয়ে হয় চাবলৈ গ'লে। আৰু ভিতৰত দেখাইছোঁ ইৰ' 3 খনৰ, চাই লওক আপোনালোকে ভিতৰত আৰামত চাই লওক। ডেছবৰ্ড পূৰা অ'কে আছে। 48,947 কিলোমিটাৰ চলিছে, দেখা পাইছে, জেনুইন চলি আছে, এইবোৰ একো চোৱাচুই নাই, কাৰণ এখন গাড়ী লোৱা সময় ভিডিঅ'লৈকে মই দিয়া আছে, আপোনাৰ ডাইৰেক্ট চাব পাৰিব। আৰু এইফালে ছনী মিউজিক ষ্টেম লাগি আছে, চাই লওক। আৰু গাড়ীৰ ছিট কভাৰটো দেখা পাইছে, পূৰা লেডাৰ ফিনিছ ছিট কভাৰ লাগি আছে। তো কোনো চিন্তা কৰিব নালাগে আৰু 1 টকা কাম নাই। মই ফ্ল'ৰখন দেখাই দিছোঁ আপোনালোকক, চাই লওক। কি বস্তু চাব লাগে এইকেইটা দেখাই দিছোঁ, আৰু সেইখিনিও আপোনালোকে জানিব পাৰিব তেতিয়া। যদি গাড়ী আমাৰ পৰা নলয়ও তেনেহ'লে কমচে কম হ'লেও ভিডিঅ'টোত এইখিনি কথাটো জানিব পাৰিব। তো ফ্ল'ৰ অ'কে আছে, এনেকৈ ফ্ল'ৰ প্ৰতিখন ফ্ল'ৰে চাব আপোনালোকে গাড়ী কিনাৰ সময়ত। তো এয়া ফ্ৰণ্টৰ ভিউ আৰু কিমান চলিছে মইতো দেখাই দিছোঁ, আৰু বেক ৰটো দেখাইছোঁ। তো ভালকৈ চাই লওক আপোনালোকে, পূৰা অ'কে আছে, পূৰা কুচন আছে, মানে ছিট কভাৰটো ভাল, মালিকে ভাল লগাইছিলে। আৰু টপ গিয়াৰো হয় ছিট কভাৰ, গম পাইছে আপোনালোকে, সেইকাৰণে ছিট কভাৰটো বেছি ভাল মানে। তো ভাল লাগিছে। বাকী স্পেয়াৰটোতো অ'কে আছে, স্পেয়াৰ কাৰণে আপোনালোকে 1% চিন্তা কৰিব নালাগে, মই দেখাই দিছোঁ এয়া। তো টুল কিট আছে। বাকী এইফালে দেখা পাইছে স্পেয়াৰ টায়াৰ অ'কে আছে, বডি চাই লওক, চব A to Z অ'কে আছে। এয়া সোমোৱাই দিছোঁ মই। বাকী ভিতৰৰ ফালে চাই ল'ব পাৰিব আপোনালোকে সকলোখিনি। গাড়ী যিখিনি চাবলগীয়া থাকে মই দেখাই দিছোঁ, চাই লওক আপোনালোকে সকলোখিনি। যদি আপোনাৰ পচন্দ লাগে তেন্তে লগালগ কণ্টেক্ট নাম্বাৰ কণ্টেক্ট কৰিলেই হৈ গ'ল। টায়াৰ অ'কে আছে, একো চিন্তা কৰিব নালাগে। ব্ৰিজষ্টোনৰ টায়াৰ লাগি আছে ইয়াত। আৰু এখন হ'ল ইৰ' 3 নন AC হয়, আৰু AC এনেকৈ মাৰুতিত নিবিচাৰেও বাৰু, বহুত কমেহে বিচাৰে AC। তো ইঞ্জিনটো দেখাবলৈ আছে, ইঞ্জিনটো আপোনাৰ দেখাই আছোঁ ইৰ' 3 খনৰ। দিছ ইজ ইৰ' 3 মাৰুতি 800। তো ইঞ্জিনত চাবলগীয়া বস্তুটো দেখাই দিম, আপোনালোকে সেইকেইটা জানি ল'ব পাৰিব। এইটো এপ্ৰন, এইকেইটা সদায় মন কৰিব, পূৰা এপ্ৰন অ'কে আছে, দেখা পাইছে। ইয়াত যদি দাগি দুগা কিবা যদি লাগি থাকে বা ফাটি থাকে, তেতিয়া আপোনালোকে সেনেকুৱাকৈ কেতিয়াও নল'ব। আৰু জেলাই মাৰ থাকিলেও নল'ব, যেনেকুৱা জেলাই নহওক লাগিলে, এইটো যিমানেই ষ্টেণ্ডাৰ্ডকৈ নামাওক জেলাই, সেনেকুৱাকৈ কেতিয়াও নল'ব। এয়া পূৰা ফ্ৰেছ হয়, দেখা পাইছে। ইঞ্জিনটো ভালকৈ চাই লওক আপোনালোকে, এখন গাড়ীটো ইঞ্জিন অ'কে আছে, একো লিকেজ তেনেকৈ একো নাই গাড়ী। মই এইটো যে দেখাই দিছোঁ আপোনালোকক, চাই লওক। বেটেৰী অ'কে আছে, এমৰণো লাগি আছে বেটেৰী। তো গাড়ীখন কেনেকুৱা পাইছে আপোনালোকে জনাব, আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু বেলেগ গাড়ী দেখাওঁ আপোনালোকক, চিন্তা কৰিব নালাগে, অকল মাৰুতি নেদেখাওঁ, আৰু গাড়ী আছে, চব গাড়ী দেখাম। তো চাই লওক ভালকৈ ইঞ্জিনটো আপোনালোকে। গাড়ী ষ্টাৰ্ট হৈ আছে, প্ৰতিখন গাড়ী ষ্টাৰ্ট হৈ আছে ইয়াত। তো আজি অলপ ষ্টাৰ্টো কৰি দিছোঁ, কিন্তু আজি মই আপোনালোকক অকল মাৰুতি 800 দেখাম। চ' এখন হ'ল ইৰ' 3 2005 মডেল হয়, দেখাততো নালাগে, গাড়ী একদম পূৰা টিপটপ হৈ আছে, আৰু জেনুইন চলিছে। 48,000 মই দেখাই দিছিলোঁ চামথিং চলিছে। আৰু
ডকুমেণ্টছ আপ টু ডেট আছে 2026লৈকে আছে। তাৰপিছতো আপোনাৰ ডকুমেণ্টছ আপ টু ডেট কৰিব পাৰিব, কাৰণ ডকুমেণ্টছ আপ টু ডেট হৈ থাকিলে আপ টু ডেট কৰিব পাৰি। তো বেছি টকাও নাযায় আৰু কম খৰচত আমাৰ চলাই ফুৰিব পৰা গাড়ী হয়, যিহেতু ধুনীয়া গাড়ী। মই দেখাই দিছোঁ, আকৌ এবাৰ একাউণ্ট দেখাই দিছোঁ ইউৰ' 3খনৰ। কেনেকুৱা পাইছে আপোনালোকে জনাব। টিপ টপ হৈ আছে, আপোনালোকে একো কৰিবই নালাগে। যদি আপোনালোকে নিজে কিবা মডিফাই কৰিব বিচাৰে এইটো নিজৰ কথা, কিন্তু আমাৰ ওচৰৰ পৰা আপোনালোকে একো কৰিব নালাগে। এনেকুৱা গাড়ী, এইখন গাড়ী বুলিয়ে নহয়, যেনেকুৱা গাড়ী নহওক একো কৰিবলগীয়া একো গাড়ী নাথাকেই। তো ইয়াৰ প্ৰাইচটো মই কৈ দিম ভিডিঅ' লাষ্টত, চাই লওক। এতিয়া দেখাওঁ আপোনালোকৰ ইউৰ' 2খন দেখাওঁ। ইউৰ' 2খন ইয়াতকৈ কমহে চলায়, 2004 মডেল হয়। ইয়াৰ ডকুমেণ্টছ আপ টু ডেট আছে, আপ টু ডেট কৰিব পাৰিব, চিন্তা কৰিব নালাগে। টায়াৰ কণ্ডিশ্যন দেখা পাইছে, পূৰা অ'কে হৈ আছে। আৰু এখন পাৰ্চনেলিও মই ইউজ কৰিছোঁ। এখন গাড়ী মই পাৰ্চনেলি এদিনত প্ৰায় 350 কিলোমিটাৰ ওপৰত চলাইছোঁ, এদিনতে চলাই দিছোঁ। আৰু মই স্পীডতো চলাই চাইছোঁ, এখন 125 কিলোমিটাৰ স্পীডলৈকে চলাই চাইছোঁ। মই গাড়ী এখন বেলেগ, মই মানে ইউৰ'টো বহুত বেছি ভাল পাওঁ মানে, আৰু এখন ধুনীয়া গাড়ী সঁচা কথা ক'বলৈ গ'লে। আৰু মই মাৰুতি কাৰ ইউৰ'টো বেছি ভাল পাওঁ, আৰু ইউৰ' 3 হ'লে এইকেইটা মডেল বেছি ভাল পাওঁ। এই নতুন মডেলখিনি ইমান ভাল নাপাওঁ। আৰু গাড়ীখনৰ চব ঠিক আছে। ইয়াত খালি অকণ টাচ পেন আছে, এইখনত টাচ পেন আছে দেখা পাইছে, আৰু তাৰ বাহিৰে বেলেগ একো নাই। এয়া দেখাই দিছোঁ, ডেছবৰ্ড দেখা পাইছে। গাড়ী একদম জেনুইন চলিছে। বাইদেউৰ গাড়ী আছিলে, ফিমেল টিচাৰ। তেওঁৰ গাড়ীখন এখন চলিছে 39,270, মানে একদম মজা। ইঞ্জিন পূৰা টিপ টপ হৈ আছে। তো আপোনালোকক দেখাই দিছোঁ এখন গাড়ী ভালকৈ। আৰু ইয়াৰো মই বডিটো দেখাই দিম আপোনালোকে এবাৰ, কাৰণ এইখনৰ বডি চাব বিচাৰিব আপোনালোকে, মই গম পাইছোঁ। তো চাই লওক বডি, আৰু বাকী যি দেখাবলগীয়া থাকে মই চব দেখাই দিম। তো ইয়াৰ কাৰণে একো চিন্তা কৰিবই নালাগে, আপোনালোকে 1% চিন্তা কৰিব নালাগে যে কিবা এক্সিডেণ্টেল বা মানে। এইখনত খালি ইয়াত টাচ পেন আছে, মই আগতে কৈ দিছোঁ। তেনেকুৱা মানে মেজৰ একো নাথাকে মানে আমাৰ গাড়ীত, মাইনৰ কিবা কিবি থাকিলে একাউণ্টটো ঠিক ঠাক কৰি দিয়া হয়। আৰু বেকত দেখাই দিছোঁ, ইয়াত চাই লওক আপোনালোকে, চিট পূৰা টিপ টপ হৈ আছে। মই যিখিনি দেখাবলগীয়া থাকে গোটেইখিনি দেখাই দিছোঁ আপোনালোকক। জাম ধৰি গৈছে, তো এইফালেদি টুল কিট লাগিয়ে আছে। আৰু এইটো খালি এইবোৰ ৰিমবোৰ বহুত কমতে পোৱা যায়, তো ইমান চিন্তা কৰিবলগীয়া একো নাই। বাকী টায়াৰ কণ্ডিশ্যনটো অ'কে আছে, তো চাই লওক। বডিও অ'কে আছে। তো এখনো দেখাইছোঁ ভিতৰলৈ ভালকৈ, গাড়ী টিপ টপ। এয়া টাচ পেন আছে, দেখাই দিছোঁ। এখন টাচ পেন আছে অলপ, কিন্তু ধৰিব নোৱাৰে বাৰু। গাড়ী পূৰা টিপ টপ হৈ আছে, চাই লওক এবাৰ ভালকৈ। তো ইউৰ' 2, ইউৰ' 3 আৰু এইফালে যদি এষ্টিমৰ যদি আপোনালোকক কিবা ভিডিঅ' লাগে জনাব। এষ্টিম আছে, কেইবাখনো আছে। তো বেলেগ গাড়ীও দেখাই দিম আপোনালোকক। আজি যিহেতু অকল মাৰুতি 800 দেখাম বুলি আহিলোঁ, সেইকাৰণে আপোনালোকে অকল মাৰুতি 800 ইয়াত দেখা পাব। তো দুইখন গাড়ী ষ্টাৰ্ট হৈ আছে। ইয়াৰ অকল ইঞ্জিনটো দেখাবলৈ আছে, আপোনালোকক ইঞ্জিনটো দেখাই দিছোঁ ইউৰ' 2খনৰ। ৰ'ব, বনেট খোলোঁ। তো ইয়াৰো দেখাই দিওঁ আপোনালোকক টিপ টপকৈ। তো দেখা পাইছে এইফালেদি এপ্ৰন অ'কে আছে, আৰু ইঞ্জিন দেখা পাইছে পূৰা টিপ টপ। তো গাড়ী একো চিন্তা কৰিব নালাগে, দুখন কম চলা গাড়ী হয়। আৰু এতিয়াৰ পৰা আপোনালোকে যদি 10 বছৰ চলাওঁ বুলি ভাবে, ডকুমেণ্টছ আপ টু ডেট হৈ থাকিলে গাড়ী আৰামত চলাই থাকিব পাৰিব, একো চিন্তা কৰিবই নালাগে। 10 বছৰ বাদ দিয়ক, 15 বছৰ চলাব পাৰিব, ইমানে ধুনীয়া হৈ আছে গাড়ী দুইখন। তো 2005 মডেল হয়, 26লৈ কাগজ পত্ৰ অ'কে আছে। 2004 মডেল হয়। তো ডকুমেণ্টছ এইকেইদিনত ফেইল হোৱাৰ কথা আছে, কিন্তু ডকুমেণ্টছ আপ টু ডেট কৰি দিয়া হ'ব, মানে কৰিব পাৰিব আপোনালোকে। যদি দামে দৰে মিলে তেতিয়া আমি দি দিম, আপোনালোকে নিজেও কৰিব পাৰিব, নহ'লে আমি কৰি দিম বাৰু যদি দামে দৰে মিলে। আৰু এইফালেদি 2006লৈকে কাগজ পত্ৰ অ'কে আছে। ইয়াৰ ভাগৰ প্ৰাইচটো, ফাইনেল প্ৰাইচটো হ'ল, আমাৰ আস্কিং প্ৰাইচ হ'ল 1,40,000, কিন্তু আমি দিব পৰা দামটো হ'ল 1,25,000। তো 1,25,000 আপোনালোকক এখন গাড়ী আমি দিম।
গাড়ী পূৰা টিপটপ আছে। আৰু এখন গাড়ী পূৰা 1,20,000 আৰ্থিং আছিলে, পূৰা 1 লাখ টকাত দিম। এখন গাড়ী 1 লাখ টকাত আপোনালোকক দি আছোঁ। আপোনালোকে যদি ল'ব বিচাৰে আৰামত ল'ব পাৰিব, আৰামত মানে কোনো চিন্তা কৰিবলৈ গাড়ী এখনো নহয়, 2খন গাড়ী টিপটপ আছে। তো বাকী এষ্টিমৰ ভিডিঅ' যদি লাগে আপোনালোকক মই খুব সোনকালে দি দিম, কাৰণ এষ্টিমৰ কালি প্ৰায় কেইবাজনেও কথা পাতিছে মোৰ লগত। চ' সিমানেই।